শিৱসাগৰত বিধায়ক অখিল গগৈৰ সৌন্দৰ্য বৰ্ধনৰ বাবে পুঁজি আবণ্টন। শিৱসাগৰৰ শ্ৰী শ্ৰী অষ্টভুজদেৱ থানৰ মণিকূট নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ ৫ লাখ টকা আগবঢ়োৱাৰ লগতে আধাৰশিলা সম্পন্ন কৰে। অনাগত দিনত এই পবিত্ৰ স্থানক ধৰ্মীয় পৰ্যটনথলী হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। ব্যুৰ' চিফ, শিৱসাগৰ। 1770 চনৰ আমাৰ অষ্টভুজ স্থান গুৰু অষ্টভুজৰ এই মানে দেহান্ত হোৱাৰ স্থলী, এই স্থলী আমাৰ শিৱসাগৰ জিলাৰে নহয় সমগ্ৰ অসমৰে মটক ৰাইজৰ এখন অত্যন্ত পবিত্ৰ ঠাই। সেই ঠাইখনলৈ আজি মই মোৰ MLA পুঁজিৰ পৰা বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকা এটা দিছোঁ এটা মণিকূট নিৰ্মাণ কৰিবৰ কাৰণে। আৰু মই নিজে দায়িত্ব লৈছোঁ যে এই থানখনক মই এখন শিৱসাগৰৰ এখন পবিত্ৰ পৰ্যটন ক্ষেত্ৰৰূপে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিম। তাৰ কাৰণে কাম কাজ কৰি আছোঁ, তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোক সকলোৱে আহক, আমি লগ লাগি এই অষ্টভুজ স্থানখনক আমি খুব সুন্দৰৰূপে গঢ়ি তোলোঁ। আজি যিটো ৫ লাখ টকা দিছোঁ এইটো একেবাৰে নমিনেল, কম পৰিমাণে দিছোঁ, কাৰণ এতিয়া বিধায়ক পুঁজিটো শেষ হৈ গৈছিলে। মই ভৱিষ্যতে আকৌ এই ঠাইখনক খুব সুন্দৰৰূপে গঢ়ি তুলিবৰ কাৰণে সকলো কাম কাজ কৰিম। আমি অতি আনন্দিত হৈছোঁ আমাৰ বিধায়ক শ্ৰীযুত অখিল গগৈদেৱে আহি আমাৰ এই পবিত্ৰ থানখনি উন্নয়নৰ ক্ষেত্ৰত যিখিনি আমাক অৱদান দিলে আৰু দিবলৈ বুলি আমাক যিটো আশ্বাস দিলে, তাৰ বাবে আমি তেখেতক আমি ঈশ্বৰৰ চৰণত, অষ্টভুজ দেৱতাৰ চৰণত কাতৰ হস্তে সেৱা জনাইছোঁ যেন তেখেতৰ মনৰ বাঞ্ছা পূৰণ হওক, এই আমাৰ ফালৰ পৰা ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা।